ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ওদালগুৰি জিলাৰ ছ'চিয়েল ছায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াৰে যিবোৰ কুৱেশ্যন আছে মেক্সিমাম কুৱেশ্যনে তোমাৰ নিউ পেটাৰ্ণৰ কুৱেশ্যন হয়। তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱা নাই তেতিয়াহ'লে এই কুৱেশ্যন পেপাৰখন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণেও খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছ'চিয়েল ছায়েন্সৰ তোমাৰ জিঅ'গ্ৰাফি, পলিটিকেল ছায়েন্স আৰু তোমাৰ যিখিনি ইকনমিক্স আছে গোটেইখিনি ছেপাৰেটকৈ তোমালোকৰ কাৰণে লং কুৱেশ্যন আৰু MCQৰ কাৰণে অলৰেডি মই ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে ভিডিঅ'বোৰ চাই ল'বা আৰু কামৰূপ মেট্ৰ' জিলাৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰ অলৰেডি আপলোড কৰা হৈছে, তোমালোকে চাই ল'বা। তো আৰম্ভ কৰিছোঁ। আমি চাওঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। এটা লক্ষ্য কৰিবা কি কৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি তলত দিয়া নগৰসমূহৰ বৰ্ধিত জনসংখ্যাৰ বৃদ্ধি ক্ৰমত সজোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এটা 2011ৰ কথা কৈছে। 2011ৰ যিটো আমাৰ কি হৈছিল লোকপিয়ল হৈছিল, সেই লোকপিয়ল অনুসৰি আমি কি কৰিব লাগে, জনসংখ্যা তোমাৰ বৰ্ধিত ক্ৰমত সজাব লাগে, বৰ্ধিত ক্ৰমত। তো আমাৰ সব বৰ্ধিত ক্ৰম মানে কি, আটাইতকৈ তোমাৰ বেছি ক'ত আছে সেইটো একেবাৰে শেষত আহিব। তো গুৱাহাটীতো তোমাৰ শেষত আহিব। তো তিনিচুকীয়া যিটো আছে সেইটো তুমি এনে কেঞ্চেল হৈ যাব, এইটোতো তোমাৰ নহ'ব। তো তোমাৰ এইটো হ'ব বি অপশ্যনটো কাৰেক্ট হ'ব। তিনিচুকীয়া, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আৰু গুৱাহাটী। বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চাবা। 2 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, মিলাবলৈ দিছে ইয়াতে। তো ইয়াতে তোমাৰ প্ৰথমত আছে কি বাংলাদেশ। বাংলাদেশটো তোমাৰ ঢাকা হয়, এইটো 1 to B লগত মিলিব। তো এইটো আচ্ছা এটা অপশ্যনতে আছেচোন। তো তোমাৰ এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। তাৰপিছত 2 নম্বৰতে আছে ভূটান। ভূটানটো তোমাৰ ক'ত হয়? ভূটান হৈছে তোমাৰ ভূটান তোমাৰ থিম্ফু। তাৰপিছত তোমাৰ চীনৰ বেইজিং হয় আৰু শ্ৰীলংকাৰ কলম্বো হয়। তো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে তোমাৰ ৰাজধানীৰ নাম দিয়া আছে। তাৰপিছত তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে ইয়াতে, এণ্টি চাৰ্কুলাৰ ছ'চাইটিত সভাপতিত্ব কৰা ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছ'চিয়েল ছায়েন্সৰ যদি ইবুক ল'ব বিচৰা ইবুক ল'ব পাৰিবা। মই তোমাৰ 100% কনচেপশ্যন বেছড মই চেপ্টাৰ ৱাইজ এনালাইচিছ কৰি তোমাৰ PDF বনাইছোঁ, যিবোৰ পঢ়িলে তোমালোকৰ গোটেইখিনি কনচেপশ্যন ক্লিয়াৰ হ'ব। ঠিক আছে। তো তোমালোকে যদি ল'ব বিচৰা ল'ব পাৰিবা। এইটো 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। এইটো হোৱাটছআপ নম্বৰ হয় মোৰ। আৰু এইটো নম্বৰতে প্ৰি বোৰ্ড এক্সাম হৈ গ'লে তোমালোকে ইয়াতে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। আৰু অসমৰ সকলো জিলাৰে কুৱেশ্যন পেপাৰৰ সলিউশ্যন তোমালোকে ডিটেইলছ সলিউশ্যন পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত প্ৰভাইড কৰিছোঁ, তোমালোকে তাতে গৈ জইন হ'ব পাৰা। 4 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে চোৱা, বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। লণ্ডনৰ ডেইলি টেলিগ্ৰাফ কাকতত প্ৰকাশ পোৱা এই বাক্যশাৰী নিম্নোক্ত কোনটো আন্দোলনৰ সৈতে জড়িত হয়? তো 4 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো স্বদেশী আন্দোলনৰ লগত জড়িত। বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে, ভনিতাই অসম ইয়েৰবুক 2005 নম্বৰ কিতাপখন কিনিবলৈ জ্ঞানদীপ বুক ষ্টললৈ গ'ল। কিতাপখনৰ মূল্য 500 টকা আৰু বনিতাই পইচাৰ বেগটো ঘৰতে পাহৰি অহাতে দোকানীজনে তাইক স্কেনাৰত দাম পৰিশোধ কৰিবলৈ ক'লে। নগদ ধন নিদিয়াকৈ স্কেনাৰৰ সহায়েৰে তাই দাম পৰিশোধন কৰিলে। প্ৰকৃত মুদ্ৰা হস্তান্তৰ নোহোৱাকৈ লেনদেন সম্পাদিত হোৱা এই কাৰ্য ব্যৱস্থাৰ উদাহৰণ হ'ল। তাৰমানে আমি আজিকালি যিবোৰ ইউজ কৰোঁ হয়নে, আজিকালি আমি কি ইউজ কৰোঁ, স্কেনাৰ বা তোমাৰ গুগল পে', জিপে', ফোনপে', ভাৰত পে' এইবোৰ যে আমি ইউজ কৰোঁ, সেই তোমাৰ কি হয় সেইবোৰত তোমাৰ টকাটো কিন্তু ফিজিকেল টকা তোমাৰ কি নহয়, ট্ৰান্সফাৰ নহয়। সেইটোত কি হয়, কেৱল এটা ডিজিট, এটা তোমাৰ কি হয় ডিজিটে ট্ৰান্সফাৰ হয় এটা বেংকৰ পৰা আন এটা বেংকলৈ। এইটো তোমাৰ বেংক টু বেংক, এইটো তোমাৰ কি হয় ট্ৰান্সফাৰ হয় থ্ৰু তোমাৰ অনলাইন। আৰু ডিজিট মানে ইয়াতে কি বুজাইছে, ধৰি লোৱা তোমাৰ 100 ৰুপিজ। তো এই যিটো তোমাৰ 100 ৰুপিজ আছিল, কেৱল এই সংখ্যাটো তোমাৰ কি হ'ব, এই বেংকলৈ ট্ৰান্সফাৰ হ'ব। বুজি পাইছানে? আৰু বেংকৰ পৰা বেংকলৈ হ'ব, ইয়াতে কোনো তোমাৰ কি নাথাকে, থাৰ্ড পাৰ্টি নাথাকে আৰু ফিজিকেল তোমাৰ ইয়াতে কোনো টকা নাথাকে। তো এনেকুৱা ধৰণৰ যিবোৰ তোমাৰ ট্ৰানজেকশ্যন হয় সেইবোৰক আমি কি বুলি কওঁ,
ইণ্টাৰনেল বেংকিং বুলি কওঁ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চাবা 6 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয় ইয়াতে কি কৈছে হিচাপ নিকাচৰ মুদ্ৰাৰ ধাৰণাটোৰ পৰিৱৰ্তন নহয় প্ৰকৃত মুদ্ৰাৰ ৰূপান্তৰ হয় এটা তোমাৰ কি হয় কাৰেক্ট ষ্টেটমেণ্ট হয় আৰু ৰিজনত কৈছে মুদ্ৰাৰ ক্ৰমবিকাশৰ স্তৰত এই ধাৰণা স্পষ্টভাৱে প্ৰকাশ পায় য'ত প্ৰকৃত মুদ্ৰাৰ ৰূপান্তৰ ঘটে এইটোতো তোমাৰ কি হয় কাৰেক্ট হয় তোমালোকে জানা যে মুদ্ৰাসমূহৰ কেনেকৈ তোমাৰ ৰূপান্তৰ ঘটি বৰ্তমান অৱস্থালৈ পাইছে বা তোমাৰ ডিফাৰেণ্ট টাইপ অফ অবজেক্টিভছৰ লগতো তুমি টকাসমূহক ৰূপান্তৰ কৰিব পাৰা তো এইটো তোমালোকে গমে পাইছা তো এছাৰশ্যন ৰিজন দুটা কাৰেক্ট হ'ব লগতে ৰিজন টু এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব এ নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা 7 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে মুখ্য কাৰ্যালয়সমূহৰ লগত এইবোৰ মিলাবলৈ দিছে মই তোমালোকৰ কাৰণে যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ সেইবোৰ ভিডিঅ'ৰ পৰা তোমাৰ ইয়াতে বহুতখিনি কুৱেশ্যন কমন আছে তোমালোকে যদি ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা অসমৰ সকলো জিলাৰ লগতে সংগতি আছে তো ইয়াতে চোৱা তোমাৰ জাতিসমূহৰ সংঘ মানে ইউএনটো তোমাৰ জাতিসমূহৰ সংঘ আচ্ছা এইটো আছে তোমাৰ ক'ত ডুবাইত আছে তাৰপিছত তোমাৰ আইচিচি ক'ত আছে আইচিচি তোমাৰ এইটো আইচিচিটো ডুবাইত আছে এইটো ডুবাই হয়নে নাই তাৰপিছত তোমাৰ আইচিচিটো যদি তোমাৰ ডুবাইত থাকে তাৰপিছত তোমাৰ আছে জাতিসমূহৰ সংঘ আছে তাৰপিছত আছে তোমাৰ ফিফাটো তোমাৰ জুৰিকত আছে তাৰপিছত আছে তোমাৰ বিশ্ব অৰ্থনৈতিক মঞ্চ এইটো আছে তোমাৰ ক'ত জাতিসমূহৰ সংঘ এইটো তোমাৰ লণ্ডনত আছে আৰু এইটো আছে জেনেভাত গতিকে তোমাৰ এইটো যদি তুমি এইটো চোৱা তেতিয়াহ'লে তোমাৰ এইটো কাৰ লগত মিলিব এইটো মিলিব তোমাৰ গৈ এইটো চোৱা বি নম্বৰ লগত মিলিব এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ 8 নম্বৰ কুৱেশ্যনত কি কৈছে 8 নম্বৰ কুৱেশ্যনত কৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ তলত কোনখন অন্তৰ্ভুক্ত নহয় সেইটো আমাক সুধিছে তো আমেৰিকা তাৰপিছত তোমাৰ জাৰ্মান চীনটো হয় কিন্তু ফ্ৰান্স নহয় চি অপশ্যন কাৰেক্ট হ'ব 9 নম্বৰ কুৱেশ্যনটোত কৈছে চোৱা এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয় এছাৰশ্যনত কি কৈছে চোৱা অসমত উচ্চ হাৰত হোৱা জনসংখ্যা বৃদ্ধিৰ কাৰণ মূলতঃ দুটা প্ৰাকৃতিক আৰু জনপ্ৰব্ৰজন এইটো তোমাৰ জনপ্ৰব্ৰজন বুলি কৈছে তো এটাতো সঁচা হয় আৰু তোমাৰ কৈছে জনসংখ্যা বৃদ্ধিত প্ৰব্ৰজনৰ অৰিহণা অধিক এইটো কাৰেক্ট হয় গতিকে এইটো তোমাৰ ৰিজন এছাৰশ্যন দুইটা সত্য হ'ব লগতে ৰিজন এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো কোনটো অপশ্যনত আছে এইটো চোৱা এইটো ডি অপশ্যনত আছে গতিকে এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 10 নম্বৰ কুৱেশ্যনটো চাবা তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্ভুক্ত নহয় এইটো হাইলাকান্দি হয় এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াতে চোৱা কিছুমান কুৱেশ্যন এনেকুৱা আহিছে তোমাৰ জেনেৰেল নলেজৰ নিচিনা লাগি আছে তাৰমানে তোমালোকে যদি চেপ্টাৰবোৰ ৰিডিং নকৰা তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন এটেম্প কৰাটো তোমালোকৰ কাৰণে অলপমান প্ৰব্লেমেটিক হয় 11 নম্বৰ কুৱেশ্যনত কি হৈছে চোৱা তোমাৰ মৰ্লে মিণ্টো শাসন সংস্কাৰ আইন 1909 চনৰ ক্ষেত্ৰত কোনকেইটা উক্তি সত্য হয় সেইকেইটা লাগে তো মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিব এইটো সঁচা হয় ভাইচৰয় কাৰ্জনৰ কাৰ্যকালত এই শাসন সংস্কাৰ আইন প্ৰণয়ন হৈছিল এইটো তোমাৰ না এইটো লৰ্ড কাৰ্জনৰ কাৰ্যকালততো এইটো নহয় তোমাৰ এইটো ভুল হ'ব তো এইটো 1টো কাৰেক্ট হ'ব ভাইচৰয় লৰ্ড মিণ্টোৰ প্ৰতিশ্ৰুতি অনুসৰি এইটো হৈছিল এইটো তোমাৰ 3 নম্বৰটো কাৰেক্ট হ'ব আৰু তোমাৰ ইংৰাজ চৰকাৰে হিন্দু মুছলমানৰ মাজত ধৰ্মগত পাৰ্থক্য মত বিৰোধ এটা ৰাজনৈতিক সুবিধা হিচাপে ব্যৱহাৰ কৰিছিল এইটোতো কাৰেক্ট হয় তো 1 3 and 4 কাৰেক্ট 1 3 and 4 কাৰেক্ট कहाँ है वो 1 3 4 সি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত চোৱা এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন দিছে এইটো 12 নম্বৰ কুৱেশ্যনটোত ইয়াতে তোমাৰ কি কৈছে চোৱা মহাত্মা গান্ধীয়ে খিলাফত আন্দোলনৰ মুকলি সমৰ্থন আগবঢ়াইছিল কাৰেক্ট হয় অহিংস অসহযোগ আন্দোলনৰ জৰিয়তে ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ স্বৰাজ আৰু শাসন কি কৰিছিল লাভ কৰিছিল আচ্ছা সেইকাৰণে কি মহাত্মা গান্ধীয়ে তোমাৰ কি খিলাফত আন্দোলনক সমৰ্থন কৰিছিল নেকি নহয় তাৰমানে এছাৰশ্যন ৰিজন বহুত কাৰেক্ট হ'ব বাট এইটো তোমাৰ শুদ্ধ ব্যাখ্যা নহ'ব কোনটো অপশ্যন কাৰেক্ট আছে এছাৰশ্যন হ'ব এইটো চি অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা 13 নম্বৰ কুৱেশ্যনটো এইটো তোমাৰ মিলাবলৈ দিছে 13 নম্বৰ কুৱেশ্যনটো
তো তোমাৰ ইয়াতে দিছে তোমাৰ বেংক, এইটো দিছে বেংক, বেংকো, বেংকে, বেংক। আচ্ছা, এটা তোমাৰ স্পেলিঙৰ কেৱল তোমাৰ কি আছে, সাল সলনি আছে বা BANCK। এইটো তোমাৰ ক'ত কোৱা হয় সেইটো আমাৰ লাগে, তো এইটো কোৱা হয় জাৰ্মানত। তাৰপিছত তোমাৰ বেংকো, বেংকো তোমাৰ ক'ত কোৱা হয়, এইটো ইটলি, এইটো তোমাৰ 1ত আহিব। তো তোমাৰ A4B1, এইটোতো 2 আছে, A4 এইটো চাইটো নাই, এইটোতো নাই, তো এটা অপশ্যনতে আছে এই নম্বৰত A4B1, C3 হ'ব, C হ'ব 3 আৰু বেংক হ'ব ইংলেণ্ড। এইটো তোমাৰ কাৰেক্ট হ'ব, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। কিছুমান তুমি কমন চেন্স ইউজ কৰিও এইবোৰ কৰিব পাৰা, ইমানো নহয়। 14 নম্বৰ কুৱেশ্যনবোৰ চাবা। কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ বুলিলে তলত কোনটো কাৰ্যক বুজায়? একচেটিয়া কাৰ্য বুলিলে তোমাৰ কাগজী মুদ্ৰা কৰে, তো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মানে যিটো আমাৰ চেণ্ট্ৰেল বেংক আছে, চেণ্ট্ৰেল বেংক যেনেকুৱা RBI, তো RBI তোমাৰ কি কৰিব পাৰে, কাগজী মুদ্ৰা ছপা কৰিব পাৰে, তো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 15 নম্বৰ কুৱেশ্যনটো চোৱা। এই কুৱেশ্যনটো, মানৱ অধিকাৰ আয়োগ ভাৰতবৰ্ষৰ ক্ষেত্ৰত কোনটো অসত্য হয়? মিছা যিটো সেইটো আমাৰ লাগে। তো তোমাৰ সভাপতিজনক উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব, এইটোতো কাৰেক্ট হয়। এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ, এইটো কাৰেক্ট হয়। আৰু এজন তোমাৰ ব্যক্তি হ'ব লাগিব যিজনৰ সেই বিষয়ে তোমাৰ কি থাকে, নলেজ থাকে, সেইটোতো হ'ব লাগিব। যেনেকুৱা তোমাৰ কি হ'ব পাৰে, IAS অফিচাৰো হ'ব পাৰে, কিন্তু তোমাৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। এইটো D অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, সহযোগিতামূলক যুক্তৰাষ্ট্ৰ কি হয়? কোঅপাৰেটিভ ফেডাৰেলিজম। এইটো তোমাৰ কি হয় সেইটো আমাক সুধিছে, তো সেইটো হৈছে তোমাৰ কেন্দ্ৰ ৰাজ্যৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীলতা, B অপশ্যনটো কাৰেক্ট হ'ব। 17 নম্বৰ কুৱেশ্যনটো চাবা। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত তলৰ কোনটো সত্য নহয়? যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কাৰণে সত্য নহয় কোনটো? ৰাজ্যসমূহৰ সংগঠিত হয়, কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ, এইটো হয়। ব্যতিক্ৰমী ধৰ্মী যুক্তৰাষ্ট্ৰ, এই গোটেইকেইটা আছে আমাৰ ভাৰতবৰ্ষত, কিন্তু যুক্তৰাষ্ট্ৰৰ গৃহভূমি নহয়। এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 18 নম্বৰ কুৱেশ্যনটো চাবা। 18 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, ভাৰতৰ স্বাধীনতা সংগ্ৰামত সাম্প্ৰদায়িক বটোৱাৰা 1932 চনৰ বিষয়ে কোনকেইটা উক্তি তোমাৰ শুদ্ধ হয়, সেইকেইটা আমাৰ লাগে, শুদ্ধ কেইটা লাগে। তো তোমাৰ আইন অমান্য আন্দোলনৰ সময়ছোৱাত ঘোষণা হৈছিল, কাৰেক্ট হয়। সংশোধনীৰ বাবে পুনে চুক্তি স্বাক্ষৰিত হৈছিল, এইটো কাৰেক্ট হয়। হৰিজন সেৱক সংঘ প্ৰতিষ্ঠা হৈছিল, এইটো কাৰেক্ট হয়। আৰু তোমাৰ ইয়াতে ক্লিমেণ্ট এটলিয়ে বটোৱাৰাৰ কথা ঘোষণা কৰিছিল না, তো 1, 2 and 3 কাৰেক্ট হ'ব। 1, 2, 3 কাৰেক্ট। 1, 2, 3 ক'ত আছে? এইটো C অপশ্যনত আছে, গতিকে C অপশ্যন কাৰেক্ট হ'ব। এইটো মিলাবলৈ দিছে, চোৱা। এইটো আমাৰ জাতীয় সম্পদ, জাতীয় সম্পদ তোমাৰ কি হ'ব? এশিঙীয়া গড়, এইটো আমাৰ অসমৰ জাতীয় সম্পদ। ব্যক্তিগত সম্পদ, তাৰপিছত তোমাৰ মানৱ সম্পদ। আন্তৰ্জাতিক সম্পদ হ'ব তোমাৰ এইটো সাগৰ, মহাসাগৰ। তাৰপিছত আছে তোমাৰ এইটো আছে ব্যক্তিগত সম্পদ তোমাৰ শিক্ষা, এইটো হ'ব। আৰু মানৱ সম্পদ হৈছে এইটো ডক্টৰ APJ আব্দুল কালাম। তো ইয়াৰে লগত তোমাৰ কোনটো মিলিব, এইটো চোৱা কোনটো মিলে, এইটো D নম্বৰত মিলে, গতিকে D অপশ্যন কাৰেক্ট হ'ব। 20 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে তোমাৰ কি কৈছে, তলৰ কোনটো প্ৰদূষক যিয়ে প্ৰদূষণৰ সৃষ্টি কৰি পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াত সহায় কৰে? অনুৰ্বৰ ভূমি, না LPGও কৰে, গোবৰ সাৰেও কৰে, কিন্তু সবচে জ্যাদা কোন কৰে? কোনটো প্ৰদূষক? which of the following pollutant creates pollution which help in destruction of environment? এইটো লেড হ'ব, লেডটো তোমাৰ ভয়ানক হয়, ডেঞ্জাৰাছ হয়, এটা মেটেল হয়। যিয়ে নহওক, 21 চোৱা। বায়ু প্ৰদূষণৰ প্ৰাকৃতিক কাৰক হিচাপে কোনটো ঘটনা জড়িত হয়? বায়ু প্ৰদূষণৰ কাৰক বুলি সুধিছে। বায়ু প্ৰদূষক হ'লে তোমাৰ কি হ'ব? হয়, এইটো তোমাৰ আগ্নেয়গিৰি উদ্গীৰণ, যিটো তোমাৰ সবচে জ্যাদা কোনটো গেছ উৎপন্ন হৈছিল? ছালফাৰ ডাই অক্সাইড। এইটো কিন্তু মনত ৰাখিবা, কোনটো গেছ উৎপন্ন হৈছিল, এই প্ৰশ্নটো এক্সামত আহে। C অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 22 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে। এছাৰচন ৰিজনিঙৰ কুৱেশ্যন হয় এইটো। এইটো কৈছে ব্যক্তিগতকৰণ এক ক্ষুদ্ৰ সংস্কৰণ হ'ল নিৰ্বিনিয়োজন নীতি, এইটো তোমাৰ নীতি, কাৰেক্ট হয়। প্ৰতিষ্ঠানৰ সমগ্ৰ মূলধন চৰকাৰৰ পৰা সংগ্ৰহ নকৰি কিছু ব্যক্তিগত খণ্ডৰ পৰা সংগ্ৰহ কৰা হয়, তো এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। তো বহুত কাৰেক্ট হ'ব, হয়নে? বহুত কাৰেক্ট হ'ব ইয়াৰে।
বোথ কাৰেক্ট, এইটো তোমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 23 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে ইয়াতে, দ্বিতীয় বুৱাৰ যুদ্ধৰ সময়ত মহাত্মা গান্ধীৰ অৱদানৰ তেওঁলোকে কাইজাৰ এ হিন্দ স্বৰ্ণ পদক প্ৰদান কৰিছিল। নিম্নোক্ত কোনটো ঘটনাৰ প্ৰতিবাদত গান্ধীয়ে এই বঁটা ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল? আচ্ছা, ঘূৰাই দিছিল তো এইটো কি হ'ব? দক্ষিণ আফ্ৰিকাত বাস কৰা ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে। ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত বশ্যতামূলক মিত্ৰতা নীতি কোনে প্ৰৱৰ্তন কৰিছিল? এইটো তোমাৰ লৰ্ড ৱেলছি। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 25 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, ফুলগুৰি কৃষক বিদ্ৰোহত ঘাইকৈ লালুং জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্ৰদান কৰে। লালুংসকল কোন জনগোষ্ঠীৰ লোক হয়? তিৱাসকলৰ হয়। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 26 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো শুদ্ধভাৱে মিলি আছে সেইটো আমাৰ লাগে। অম্বিকাগিৰি ৰায়চৌধুৰী, বন্দিনী ভাৰত, এইটো কাৰেক্ট হয়। 27 নম্বৰ কুৱেশ্যনটো চোৱা, 27 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে ইয়াতে, অসমৰ অসহযোগ আন্দোলনৰ সময়ছোৱাত বাগিচাৰ বনুৱাসকলে গান্ধী মহাৰাজৰ জয় ধ্বনি দি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। নিম্নোক্ত উক্তিসমূহৰ ভিতৰত কোনটো শুদ্ধ নহয়? এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই যিটো তোমাৰ গান্ধী মহাৰাজৰ জয় ধ্বনি যিটো দিছিল সেইটোৰ ওপৰত তোমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। ইয়াতে কৈছে কোনটো শুদ্ধ নহয়। তো ইয়াতে তোমাৰ মজুৰি বৃদ্ধিৰ দাবী কৰা নাছিল সিহঁতে তোমাৰ স্বাগতম জনাইছিল মহাত্মা গান্ধীক। এইটো মজুৰি বৃদ্ধিৰ কাৰণে নাছিল। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 28 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে চোৱা, ইয়াতে 2001 চনৰ লোকপিয়ল অনুযায়ী ভাৰতৰ মাতৃভাষা বুলি প্ৰচলিত ভাষাৰ সংখ্যা কিমানটা আছিল? 1013টা। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এইটোতো তোমাৰ বৰ্তমান নেশ্যনেলাইজ লেংগুৱেজ হয় আমাৰ ইণ্ডিয়াৰ, যিটো তোমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত আছে 22টা ভাষা, কিন্তু আগতে ইমানখিনি আছিল 1013টা। 29 নম্বৰ কুৱেশ্যনটো চোৱা, 29 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে বুলি ক'ত উল্লেখ আছে সেইটো আমাৰ লাগে। সেইটো ক'ত উল্লেখ আছে? সম্ৰাট আশোকৰ শিলালেখত। তো এইটো তোমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এইটো ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰত ঋগ্বেদ, মহানুপুনিষদ, মহাভাৰত এইবোৰৰ ৰেফাৰেঞ্চিয়েল বস্তুবোৰ অলপ কমেই দেখা যায়। এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। নীতি আয়োগৰ সমমতিৰ পূৰ্ণকালীন তোমাৰ সদস্যৰ সংখ্যা কিমান হ'ব পাৰে? এইটো তোমাৰ 3জন বিশেষজ্ঞ। এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰ কুৱেশ্যনটোত কৈছে যে তলৰ কোনটো মানৱ উন্নয়নৰ ক্ষেত্ৰত সত্য নহয়? সত্য নহয় বুলি কৈছে, তো যুদ্ধ বিগ্ৰহটো মানৱ উন্নয়নৰ কোনো ফেক্টৰ হ'ব নোৱাৰে। ডি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 32 নম্বৰ কুৱেশ্যনটোত কৈছে ভাৰতীয় সংবিধানখন বলবৎ হৈছিল কেতিয়া হৈছিল? ভাৰতীয় সংবিধানখন 50 চনত। ডি অপশ্যনটো কাৰেক্ট হ'ব। অৰ্থনৈতিক সংস্কাৰৰ কাৰ্যসূচীৰ ক্ষেত্ৰত তলত কোনটো উক্তি সত্য নহয়? আচ্ছা, সত্য নহয় বুলি কৈছে, তো ইয়াৰে তোমাৰ কোনটো অপশ্যন কাৰেক্ট হ'ব? কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে, এইটো তোমাৰ কাৰেক্ট নহয়। ডি অপশ্যন কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 34 নম্বৰ কুৱেশ্যনটো চাবা, এইটো তোমাৰ মিলাবলৈ দিছে ইয়াতে। তো মুণ্ডক উপনিষদত তোমাৰ কি সত্যমেৱ জয়তে আছে। তাৰপিছত আছে মহাভাৰতত আছে অহিংসা পৰম ধৰ্ম। ৰামায়ণত তোমাৰ কি আছে? ৰামায়ণত আছে তোমাৰ জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী, আৰু মহানুপুনিষদত আছে বহুদৈৱ কুটুম্বকম। তো এইটো তোমাৰ এনেকৈ মিলিব। এনেকৈ যদি মিলে তেতিয়াহ'লে তোমাৰ এইটো বিৰ লগত মিলিব। বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 35 নম্বৰ কুৱেশ্যনটো চাবা, কাৰ নেতৃত্বত 1872 চনত অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ প্ৰথমটি সংগঠন কলকাতাত গঠন কৰা হৈছিল? ক'ত গঠন কৰা হৈছিল? এইটো দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকন। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াতে তোমাৰ এইটো আৰু এটা কথা মনত ৰাখিবা, এইটো যিটো অসমীয়া লিটাৰেৰী ছ'চাইটি ক'ত গঠন কৰা হৈছিল এই প্ৰশ্নটো কিন্তু পৰীক্ষাত আহে। লাষ্ট ইয়াৰ তোমাৰ বহুত জিলাত আহিছে। কলকাতাত গঠন কৰা হৈছিল। তাৰপিছত 36 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, বাষ্পীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথিৱীয়ে পুনৰ বায়ুমণ্ডলক এৰি দিয়া তাপক, এইটোতো লিন তাপ হ'ব। তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। লিন তাপ বুলি কয়। এইটো তোমালোকে ক্লাছ 9-10ত পঢ়িছা, ছায়েন্সৰ কুৱেশ্যন হয়। তাৰপিছত 37 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, পাৰিৱেশিক সমস্যাৰ গোলকীয় সমস্যাৰ তলত কোনটো দিশ বিবেচনা কৰে?
গোলকীয় সমস্যাৰ বিস্তৃতৰ কোনো ভৌগোলিক দিশ নাই। সি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এটা তোমাৰ কোনটো দিশ সৰু এলেকাতে সীমাবদ্ধ হৈ নাথাকে, এইটো অঞ্চল সমস্যাসমূহ ভৌগোলিক অঞ্চলটো নহয়, এইটো তো তোমাৰ সি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 38 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ কোনটো সম্পদ নৱীকৰণযোগ্য নহয়? নৱীকৰণযোগ্য নহয় বুলি কৈছে, নৱীকৰণযোগ্য নহয়। তো ইয়াতে কোনটো নৱীকৰণযোগ্য নহয়? সি অপশ্যন কাৰেক্ট হ'ব। সম্পদৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য? সম্পদৰ ক্ষেত্ৰত কৈছে, তো এইটো মানৱ জাতিৰ কল্যাণ হয়। সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াতে চাবা, এইটো তোমাৰ যিটো সম্পদ আছে, সম্পদৰ যে সদায় মূল্য থাকিব সেইটো কিন্তু নহয়, বিনিময়ৰ মূল্য সদায় নাথাকে। যেনেকুৱা নদী এটা সম্পদ হয়, কিন্তু নদীৰ কোনো মূল্য নাই। তুমি যদি কোৱা যে কোনোবাক যে মই 20 কোটি টকা দিম নদীটো বিক্ৰী কৰা, কৰিব জানো? কোনেও নকৰে আৰু নিকিনেও। কিন্তু সেইটো এটা সম্পদ হয়, দেশৰ বা তোমাৰ ৰাজ্যখনৰ কি হয়? সম্পদ হয়। তাৰপিছত তোমাৰ পাহাৰ পৰ্বতবোৰ সম্পদ হয়। তো তেনেকুৱা নহয়। তো সেইকাৰণে তোমাৰ সকলো সম্পদেই তোমাৰ কি হয়? সম্পত্তি হয়, কিন্তু সকলো সম্পত্তি তোমাৰ কি নহয়? সম্পদ নহয়। বুজি পালা? তো এই সেন্টেন্সটো মনত ৰাখিবা, এছাৰশ্যন ৰিজনিঙত এই প্ৰশ্নটো আহে। তো এটা সি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, আৰু এটা কথা তোমালোকে ইয়াতে মনত ৰাখিবা, সম্পদ কাক বোলে? সম্পদ কি বস্তু হয় একচুৱেলি? সম্পদ আমি সেইবোৰকে ক'ম যিবোৰে তোমাৰ কি কৰিব পাৰে? মানৱ জাতিৰ কল্যাণ কৰিব পাৰে। সেইবোৰকে আমি কি বুলি ক'ম? সম্পদ বুলি ক'ম। এতিয়া তোমাৰ এই যেনেকুৱা ধৰা আগ্নেয়গিৰি যিবোৰ উদগীৰণ হয়, আগ্নেয়গিৰি উদগীৰণ যে হয়, যিটো তোমাৰ আগ্নেয়গিৰি থাকে বা তোমাৰ কি থাকে? ভালকেনো থাকে। সেই ভালকেনোসমূহ তোমাৰ কি হয়? সম্পত্তি হ'ব পাৰে, কিন্তু সম্পদ নহয়। কাৰণ কি? সম্পত্তি হ'ব পাৰে কিন্তু সম্পদ নহয়। কিহৰ কাৰণে সম্পদ নহয়? কাৰণ আগ্নেয়গিৰিটো মানুহৰ কাৰণে কোনো ধৰণৰ কি নকৰে? সহায় নকৰে। তো সেইকাৰণে তোমালোকে এই সৰু সুৰা কথাবোৰ অলপমান বুজিবলৈ ট্ৰাই কৰিবা। 40 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, ইয়াতে উন্নয়ন এনেভাৱে কৰিব লাগে যাতে সেয়া বৰ্তমানৰ অৰ্থনীতি, পৰিৱেশ আৰু সমাজৰ মাজত সমন্বয় বজাই ৰাখে, লগতে ভৱিষ্যতৰ বাবেও সুৰক্ষিত কৰে। ইয়াত উন্নয়নৰ কোনটো ধাৰণা এপ্লাই হৈছে? এইটো ছাষ্টেইনেবল ডেভেলপমেণ্ট হয়, বহনক্ষম উন্নয়ন হয়। একেবাৰে তোমাৰ ইজি কুৱেশ্যন হয় এইটো। এইবোৰ প্ৰশ্নটো তোমালোকে 7, 8, 9, 10ত পঢ়িছাই অলৰেডি। EVSতো পঢ়িছা, নাইবা ছ'চিয়েল চায়েন্স, এছামিছতো আছে এনেকুৱা ধৰণৰ কথা। যিকি নহওক, 41 নম্বৰত কৈছে তোমাৰ চাহপাতৰ ঘৰুৱা উৎপাদন আৰু বিক্ৰী, ৰপ্তানি বৃদ্ধি আৰু বিতৰণ ব্যৱস্থা সহজ কৰিবলৈ চৰকাৰে লোৱা আঁচনিসমূহ অৰ্থনৈতিক ভূগোলৰ কোনটো শাখাৰ বিষয়বস্তু? ইয়াতে কি কৈছে? উৎপাদন আৰু বিক্ৰীৰ কথা কৈছে, ৰপ্তানি আৰু তোমাৰ বিতৰণৰ কথা কৈছে। তো সেইটো তোমাৰ কি হ'ব? ঔদ্যোগিক ভূগোল। এইটো তোমাৰ সি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 42 নম্বৰ কুৱেশ্যনটো চাবা, কি কৈছে? সমুদ্ৰ খাতসমূহৰ ভিতৰত মেৰিয়ানা বা চেলেঞ্জাৰ খাত হৈছে পৃথিৱীৰ গভীৰতম খাত। এই খাত তলত কোনখন মহাসাগৰ অন্তৰ্গত? আচ্ছা, মেৰিয়ানা ট্ৰেঞ্চটো তোমাৰ ক'ৰ হয়? এইটো আমাক সুধিছে। এইটো আটলান্টিক মহাসাগৰ। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 43 নম্বৰ চোৱা, কালাহাৰী মৰুভূমি কোনখন মহাদেশৰ অন্তৰ্ভুক্ত হয়? এটা আফ্ৰিকা মহাদেশৰ অন্তৰ্ভুক্ত হয়। বি অপশ্যন কাৰেক্ট হ'ব। 44 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে? উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ অৰ্থে ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি ঘোষণা কৰে। কেতিয়া কৰে? 2007ত। চি অপশ্যন কাৰেক্ট হ'ব। আৰু 45 নম্বৰ, আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন হয়। ইয়াতে তোমাৰ কি কৈছে? চাওঁ, উক্তি 1 and 2 দিয়া আছে, আৰু এইটো কোনটো শুদ্ধ হয় সেইটো আমাৰ লাগে। শুদ্ধটো লাগে জাষ্ট। পুৰজীৱীয় কল্পৰ তোমাৰ পাৰমিয়ন যুগত পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আৰু ইয়াৰ চাৰিওফালে জলমণ্ডল আৱৰি আছিল। তো এইটো তোমাৰ কাৰেক্ট হয়। মধ্যজীৱীয় কল্পৰ মতে 250 নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চালনৰ ফলত মহাসাগৰসমূহৰ সৃষ্টি হৈছিল। ये भी करेक्ट है। तो दोनों ही करेक्ट होगा इसका। 1 and 2 both are correct. 1 and 2 both correct. 1 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 45টা MCQs। আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কুৱেশ্যন পেপাৰ 2700 282467 এইটো নম্বৰত তোমালোকে পঠাই দিবা তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সাম হৈ যোৱাৰ লগে লগে। আৰু প্ৰথমবাৰ যদি চেনেলত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ইয়াৰ পিছত যিখিনি তোমাৰ লং কুৱেশ্যন আছে, সেই লং কুৱেশ্যনখিনি তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ৰাখা। তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা, ডেফিনেটলি তোমালোকৰ সহায়ক হ'ব। ইয়াতে যিবোৰ লং কুৱেশ্যন আহিছে, লং কুৱেশ্যনখিনি কিন্তু তোমাৰ ইয়াতে ইনচাইড কুৱেশ্যন বেছি আহিছে। এনেকুৱা তোমাৰ এক্সাৰচাইজ বা তোমালোকৰ কিতাপৰ যিখিনি তোমাৰ
প্ৰশ্নাৱলী থাকে সেইবোৰতকৈ তোমাৰ ভিতৰুৱা প্ৰশ্ন বেছি আহিছে। এইটো চোৱা তোমালোকে এনেকুৱা ধৰণৰ তোমালোকৰ বুকত যিবোৰ ফ্ল' চাৰ্ট থাকে সেই ফ্ল' চাৰ্টবোৰ তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰিব লাগে। এইটো তোমাৰ ছায়েন্সেই হওক, তাৰপিছত তোমাৰ মেথছেই হওক বা তোমাৰ ছ'চিয়েল ছায়েন্সেই হওক। ইয়াতে চোৱা তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন। আৰু তোমালোকে কিন্তু যিটো অসমৰ মানচিত্ৰ আছে মানচিত্ৰখন কিন্তু ভালদৰে প্ৰেক্টিছ কৰি যাবা। আৰু যিবোৰ কমন বস্তু আছে যেনেকুৱা তোমাৰ এই নতুনকৈ আমাৰ গুৱাহাটী মহানগৰত যিখিনি তোমাৰ বিভিন্ন ধৰণৰ পাৰ্কৰ যে সৃষ্টি হৈ আছে বা পাৰ্ক যে বনাই আছে নতুনকৈ, সেইবোৰ তোমালোকে কিন্তু ভালদৰে চাবা। তাৰপিছত জুবিন ক্ষেত্ৰ চাবা, সেইবোৰৰ ওপৰত কিন্তু তোমালোকক ইয়াতে দিছে নেকি, এইটো চোৱা এইটো জুবিন ক্ষেত্ৰৰ সমাধি ক্ষেত্ৰ তোমাৰ এইটো চিহ্নিত কৰিব দিছে অসমৰ মানচিত্ৰত। তো তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে চাবা। এতিয়া তোমাৰ বাক্সা আৰু চিৰাং জিলাক সামৰি তোমাৰ ৰাষ্ট্ৰীয় উদ্যান যিটো আছে সেইটো দেখিবলৈ দিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। কুৱেশ্যন পেপাৰটো মডাৰেট আছিল, হাৰ্ডো নাছিল, তোমাৰ ইজি বুলিও ক'ব নোৱাৰি কাৰণ তোমাৰ কনচেপচুৱেল কুৱেশ্যন আছিল। তো তোমালোকে সেই সাপেক্ষে পঢ়িবা, মুখস্থ কৰাটো তোমাৰ বন্ধ কৰা, ঠিক আছে। তোমাৰ কি হয় মুখস্থ কৰা বিদ্যা আজিকালি নাই বুলিয়ে ক'ব পাৰি। তোমালোকে অলপমান সতৰ্ক হৈ ভালদৰে লিখা পঢ়া কৰা। আৰু যদি তোমালোকৰ কণ্টিনিউৱাছলি ভিডিঅ'বোৰ লাগে কমেণ্ট কৰি জনাবা, মই তোমালোকক সেইবোৰৰ ডেছক্ৰিপশ্যন টাইপ ভিডিঅ'বোৰ বনাই দিম, ঠিক আছে। এইটো চোৱা এইখিনি আহিছে, এইটোতো তোমাৰ কম্প্ৰিহেনশ্যন কুৱেশ্যন হয়। যিয়ে নহওক বাৰু আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চালা। তোমালোকৰ বাকী এক্সামবোৰৰ কাৰণে বেষ্ট অফ লাক থাকিল। আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।